ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ মই শুভেচ্ছা জনাই আজি সেকেন্ড পাৰ্টৰ প্ৰথমটো চেপ্টাৰ হেলো এলকেন আৰু হেলো এৰিন আৰম্ভ কৰিবলৈ লৈছো তোমালোকে আগতে দিয়া লেসন কেটা ৰিভাইজ কৰি থাকিবা আৰু হোমৱৰ্কখিনি মোলৈ মাজে মাজে দি থাকিবা ফটো তুলি এতিয়া আছে হেলো এলকেন আৰু হেলো এৰিন হেলো এলকেন কাক বোলে এলিফেটিক হাইড্ৰকাৰ্বনৰ পৰা এক বা ততোধিক হাইড্ৰোজেন পৰমাণুক হেলোজেন পৰমাণুৰে অপসাৰিত কৰিলে হেলো এলকেন পোৱা যায় এটো এতিয়া হেলো এলকেন এটো CH3 CH2 CH3 এটো এলকেন এটোৰ নাম কি প্ৰপেন দেখিছান হা এতিয়া প্ৰপেনৰ পৰা শেষৰ হাইড্ৰোজেন পৰমাণুটো যদি আমি হেলোজেন পৰমাণুৰ দ্বাৰা অপসাৰিত কৰো তেতিয়া আমি পোৱা যাম এটো হেলো এলকেন এক বা ততোধিক পৰমাণু ইয়াত X ইকুৱেলটো হৈছে হেলোজেন পৰমাণু ফ্লোৰিন ব্ৰোমিন আয়োডিন ঠিক তেনেদৰে এটো হেলো এৰিনটো এৰিন মানে হৈছে এৰোমেটিক যৌগৰ প্ৰথম যৌগটো হৈছে বেনজিন এটো বেনজিনৰ এটা হাইড্ৰোজেন পৰমাণু ইয়াত ছবতে এটা হাইড্ৰোজেন পৰমাণু থাকে তোমালোক জানা এটো বেনজিন পৰমাণু এটো যদি বেনজিন পৰমাণুৰ পৰা এটা বা ততোধিক দুটা তিনটা হাইড্ৰোজেন পৰমাণু যদি আমি হেলোজেন পৰমাণুৰ দ্বাৰা অপসাৰিত কৰো তেতিয়ালে আমি হেলো এৰিন পাম এটো X ইকুৱেল ফ্লোৰিন ব্ৰোমিন আয়োডিন তিনিটা হ'ব পাৰে এটো হ'ব হেলো এৰিন গতিকে হেলো এলকেন হল এলিফেটিক হাইড্ৰকাৰ্বনৰ পৰা এক বা ততোধিক হাইড্ৰোজেন পৰমাণু হেলোজেন পৰমাণুৰে অপসাৰিত কৰিলে হেলো এলকেন পোৱা যায় তেনেকৈ এৰোমেটিক হাইড্ৰকাৰ্বনৰ পৰা এটা বা ততোধিক হাইড্ৰোজেন পৰমাণু হেলোজেন পৰমাণুৰ দ্বাৰা অপসাৰিত কৰিলে হেলো এৰিন পোৱা যায় এই হেলো এলকেন আৰু হেলো এৰিন বিলাকক শ্ৰেণী বিভাজন কৰা হৈছে যদি এটা হেলোজেন পৰমাণু সোমায় তেতিয়া তাক কোৱা হয় মনোহেলো এলকেন এটো CH3 CH2X এটোৰ নাম হ'ব মনোহেলো এলকেন যদি দুটা হাইড্ৰোজেন পৰমাণু সোমায় CH2X এটো CH2X এটো হ'ব ডাইহেলো এলকেন যদি তিনটা হাইড্ৰোজেন পৰমাণু সোমায় CH2X CH2X তেতিয়া হ'ব এটো ট্ৰাইহেলো এলকেন এতিয়া মনোহেলো এলকেন ডাইহেলো এলকেন ট্ৰাইহেলো এলকেন যদি এটা হেলোজেন পৰমাণু সোমায় তেতিয়া মনোহেলো এলকেন দুটা সোমালে ডাইহেলো এলকেন এটা দুটা তিনটা সোমালে ট্ৰাইহেলো এলকেন এটো প্ৰথমটো শ্ৰেণী বিভাগ ঠিক তেনেদৰে এটো বেনজিন পৰমাণু বেনজিনত যদি এটা হেলোজেন পৰমাণু সোমায় তেতিয়া এটো হলো মনোহেলো বেনজিন বা মনোহেলো এৰিন এটো হ'ব ডাইহেলো এৰিন আৰু এটো হ'ব ট্ৰাইহেলো এৰিন মনোহেলো ডাইহেলো আৰু ট্ৰাইহেলো এৰিন এটো মনোহেলো এৰিন ডাইহেলো এৰিন আৰু ট্ৰাইহেলো এৰিন মই তোমালোকক এইখিনি PDF কৰি দিম শ্ৰেণী বিভাজন হেলোজেন পৰমাণুৰ সংখ্যাৰ ভিত্তিত এটা হেলোজেন পৰমাণু সোমালে তাক কোৱা হয় মনো দুটা বা তিনটা হেলোজেন সোমালে ট্ৰাই হেলো এলকেন আৰু হেলো এৰিন পোৱা যায়
আৰু এটা শ্ৰেণী বিভাজন আছে সেইটো হ'ব sp3x ইয়াত হেলোজেন পৰমাণুটো এলকেন বিলাক সদায় স্যাচুৰেটেড ইয়াত হেলোজেন পৰমাণুটো sp3 কাৰ্বন এটমৰ লগত লগ লাগি থাকে যদি sp3 কাৰ্বন এটমৰ লগত লগ লাগি থাকে যদি sp3 কাৰ্বন পৰমাণুটো যদি প্ৰাইমেৰী হয় প্ৰাইমেৰী কাৰ্বন পৰমাণুটোৰ লগত যদি লগ লাগি থাকে CH3CH2X তেতিয়া তাক কোৱা হয় 1 ডিগ্ৰী বা প্ৰাইমেৰী হেলো এলকেন প্ৰাইমেৰী হেলো এলকেন এটো আমি এনেদৰে লিখিব পাৰো প্ৰাইমেৰী হেলো এলকেন RC ইয়াত দুটা হাইড্ৰোজেন পৰমাণু থাকে RCH ইয়াত এটো X হেলোজেন প্ৰাইমেৰী বা 1 ডিগ্ৰী কাক বোলা হয় যোনটো কাৰ্বন পৰমাণুত হেলোজেন পৰমাণুটো লগ লাগি আছে তাত অতি কমেও দুটা হাইড্ৰোজেন পৰমাণু মই নীলা চিনে দেখুৱাইছো লগ লাগি থাকে তেতিয়া তাক কোৱা হয় 1 ডিগ্ৰী হেলো এলকেন বা প্ৰাইমেৰী হেলো এলকেন এটা সবা যোনটো কাৰ্বন পৰমাণুত অতি কমেও এটাহে হাইড্ৰোজেন পৰমাণু থাকে দুটা R গ্ৰুপ থাকে হেতু কোৱা হয় সেকেন্ডাৰী হেলো এলকেন বা 2 ডিগ্ৰী হেলো এলকেন 2 ডিগ্ৰী বা সেকেন্ডাৰী হেলো এলকেন আৰু যদি যোনটো কাৰ্বন পৰমাণুত হেলোজেন পৰমাণুটো লগ লাগি থাকে তাত যদি এটাও হাইড্ৰোজেন পৰমাণু নাথাকে তিনটা R গ্ৰুপে থাকে R মানে হৈছে এলকিল গ্ৰুপ R ইকুৱেল এলকিল গ্ৰুপ ইয়াত এটাও হাইড্ৰোজেন পৰমাণু নাথাকে তিনটা R গ্ৰুপ এটা দুটা তিনটা তেতিয়া এটো কয় 3 ডিগ্ৰী এলকেন আৰু 3 ডিগ্ৰী এলকেনত লগ লাগি থাকিলে তাক কোৱা হয় টাৰচিয়াৰী হেলো এলকেন বা 3 ডিগ্ৰী হেলো এলকেন গতিকে এইটো হ'ব হেলো এলকেনৰ এটা ভাগ প্ৰাইমেৰী হেলো এলকেন সেকেন্ডাৰী হেলো এলকেন টাৰচিয়াৰী হেলো এলকেন প্ৰাইমেৰী হেলো এলকেনত মই আকৌ এবাৰ কৈছো যোনটো কাৰ্বন পৰমাণুত হেলোজেন পৰমাণুটো লগ লাগি আছে তাত অতি কমেও দুটা হাইড্ৰোজেন পৰমাণু আছে 2 ডিগ্ৰীটোত যোনটো কাৰ্বন পৰমাণুত হেলোজেন পৰমাণুটো লগ লাগি আছে তাত এটাহে হাইড্ৰোজেন পৰমাণু থাকে আৰু 3 ডিগ্ৰীটো হৈছে 3 ডিগ্ৰী য'ত হেলোজেন পৰমাণুটো লগ লাগি আছে তাত এটাও হাইড্ৰোজেন পৰমাণু নাই এটো হৈছে প্ৰাইমেৰী সেকেন্ডাৰী আৰু টাৰচিয়াৰী হেলো এলকেন তাৰ পাছৰ এটা আকৌ এটা ভাগ হৈছে সেই ভাগটো কোৱা হয় এলাইলিক হেলাইট সেকেন্ড ভাগটো হৈছে এলাইলিক হেলাইট কাক বোলে এলাইলিক হেলাইট তোমালোকে লিখি যাবা এলাইলিক হেলাইট বিলাকত দ্বিবন্ধনীযুক্ত কাৰ্বন পৰমাণু এটাৰ লগত হেলোজেন পৰমাণুটো লগ লাগি থাকে এটো দ্বিবন্ধনীযুক্ত কাৰ্বন পৰমাণু তাত CH2 তাত X তেতিয়া তাক কোৱা হয় এলাইলিক হেলাইট এইবিলাক হৈছে এলাইলিক হেলাইট এটো দ্বিবন্ধনীযুক্ত এটো কাৰ্বন পৰমাণু এইটোত হেলোজেন পৰমাণুটো লগ লাগি আছে এটো তেতিয়া কয় এলাইলিক হেলাইট এটো এনেকৈ লিখিব পাৰো আমি এটো কাৰ্বন পৰমাণু এটো এনেকৈ CH2X এটো দ্বিবন্ধনীযুক্ত কাৰ্বন পৰমাণু এটো কাৰ্বনটা থাকে আৰু এটা কাৰ্বন পৰমাণু ইয়াত এটা লগ লাগি আছে এই কাৰ্বন পৰমাণুটোৰ লগত হেলোজেন পৰমাণুটো লগ লাগি আছে এটা কয় এলাইলিক হেলাইট
এইটো এলাইলিক হেলাইড এইটো বেনজাইলিক হেলাইড তাৰপিছত আৰু এটা হেৰি আছে ভাল এইটো হৈছে বেনজাইলিক হেলাইড এইটা হৈছে এলাইলিক হেলাইড ইয়াত দ্বি বন্ধনীযুক্ত কাৰ্বন পৰমাণুটো এই কাৰ্বন পৰমাণুটোৰ পাছত হেলোজেন পৰমাণুটো লগ লাগি আছে এতিয়া হ'ব বেনজাইলিক হেলাইড হেলাইড বেনজাইলিক হেলাইড এই হেলাইড বিলাকত বেনজিন ৰিঙত হয় বেনজাইলিক হেলাইড যোনটো কাৰ্বন পৰমাণুটোৰ লগত হেলোজেন পৰমাণুটো লগ লাগি থাকে সেই কাৰ্বন পৰমাণুটো sp2 সংকৰিত এটো বেনজিন ৰিং কিন্তু ইয়াত এটো এনেকৈ এডোখৰ দিব লাগিব যোনটো কাৰ্বন পৰমাণুটোৰ লগত হেলোজেন পৰমাণুটো সংযুক্ত হৈ আছে সেই হেলোজেন পৰমাণুটো sp3 সংকৰিত এটো sp3 সংকৰিত এটো হৈছে বেনজাইলিক হেলাইড এটো sp3 ch3 মিথেন ইথেন এটো sp3